এছআই অঞ্জনজ্যোতি নাথ উজলিল এপিএছচিত প্ৰশিক্ষণৰত অৱস্থাতেই অৱতীৰ্ণ হৈছিল পৰীক্ষাত অসম আৰক্ষীৰ সন্মুখত সদায় কৃতজ্ঞ হৈ থাকিম বুলি কৰিলে প্ৰকাশ অসম আৰক্ষীৰ ওচৰত মই চিৰদিন থৰুৱা হৈ থাকিম আৰু যি জনহিত জনসেৱাৰ্থে এই বাণীৰ অসম আৰক্ষীয়ে কাম কৰি আছে এই পৰিয়ালৰ পুনৰবাৰ মই সদস্য হোৱাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম হালবাৰী থানাৰ উপ পৰিদৰ্শক হিচাপে কৰ্মৰত অঞ্জনজ্যোতি নাথে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হয় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পদত স্থান লাভ কৰে অঞ্জনজ্যোতিয়ে বাক্সা জিলাৰ বৰমাৰ নাথপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক মানিক নাথ আৰু অংগনবাড়ী কৰ্মী নিৰুপমা নাথৰ কনিষ্ঠ পুত্ৰ হৈছে অঞ্জনজ্যোতি যথেষ্ট ভাল লাগিছে কাৰণ মই অসম আৰক্ষীত বৰ্তমান উপ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছোঁ হালবাৰী থানাত আৰু বিশেষ ভাল লগাৰ কাৰণটো হ'ল যে মই যেতিয়া এপিএছচি প্ৰিলিমছ আৰু মেইনছত অৱতীৰ্ণ হৈছিলোঁ সেই সময়ত মই লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত প্ৰশিক্ষণৰত হৈ আছিলোঁ গতিকে প্ৰশিক্ষণপ্ৰাপ্ত অৱস্থাতে তাৰ পৰা পৰীক্ষাত বহি এনেদৰে আজি এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে নিৰ্বাচিত মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ মই ইয়াতে 2 মাহ হ'ল যোগদান কৰা প্ৰথম চাকৰি প্ৰথম হালবাৰীত জইন কৰিছিল হালবাৰীত জইন কৰিছোঁ আমাৰ যিখন চৰকাৰ আছে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এটা বছৰৰ ভিতৰতে এপিএছচিৰ নিচিনা পৰীক্ষা এটা সুকলমে অনুষ্ঠিত কৰি ইয়াৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে নৱপ্ৰজন্মৰ মাজত বৰ্তমান এইটো উৎসাহ আহিছে যে আমি যদি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হওঁ তেনেহ'লে ভাল ফলাফল এটা লাভ কৰিবলৈ সক্ষম হ'ম যি নিকা আৰু স্বচ্ছ পদ্ধতিৰে নিৰ্বাচন প্ৰক্ৰিয়া হৈছে তাৰ বাবে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম লোকসেৱা আয়োগক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ক'ব বিচাৰিছোঁ যে যদি সপোন থাকে তেনেহ'লে সেই সপোনক খেদি কষ্ট কৰা ভাল একাগ্ৰতা থাকিলে ধৈৰ্য থাকিলে নিশ্চয় ৰিজাল্ট আহিব নিজৰ কৰ্তব্যৰ স্বাৰ্থত আৰক্ষীৰ পোছাকযোৰ পিন্ধি নৱপ্ৰজন্মলৈ জনালে আহ্বান মই মিছ কৰিম ভৱিষ্যতে আৰু আশা ৰাখিম যাতে মই অসম আৰক্ষীত পুনৰ উভতি আহিব পাৰোঁ চেষ্টা কৰিম এইকাৰণে ভাল লগা যে মোৰ এই যাত্ৰাটোত অসম আৰক্ষী পৰিয়ালবৰ্গই যথেষ্ট সহায় কৰিছে মোৰ ইয়াতে যিখিনি ভাইভাৰ কাৰণে যিখিনি প্ৰস্তুতি আছিল আমাৰ হালবাৰী থানাৰ অচি মহোদয় মোৰ সহকৰ্মীখিনি তেওঁলোকে মোক যথেষ্ট পৰিমাণে সহায় কৰিছে যে মোৰ এনে আৰু মোক ইণ্টাৰভিউ দিয়া নহয় ইয়াতেই তেখেতসকলে মোক ৰেডি কৰি দিছিলে তাৰ পূৰ্বেও লাচিত বৰফুকন পুলিচ একাডেমীত মই প্ৰশিক্ষণৰত হৈ থকা অৱস্থাত তাৰ যিখিনি আমাৰ এলআই ছাৰ আছে বা আউটডোৰৰ যিখিনি ইনষ্ট্ৰাক্টৰ আছে তেওঁলোকে মোক যথেষ্ট উৎসাহ যোগাইছে সহায় কৰিছে তাৰ পৰা ছুটীলৈ আহি এক্সামত বহা ব্যৱস্থা কৰি দিছে গতিকে মই অসম আৰক্ষীৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ'ম ঋণী হৈ ৰ'ম এবছৰীয়া ট্ৰেইনিঙৰ অভিজ্ঞতাখিনিয়ে মোক যথেষ্টখিনি প্ৰত্যাহ্বান গ্ৰহণ কৰি কি ধৰণে আগবাঢ়িব লাগে সেইখিনি শিকাইছে প্ৰদান কৰিছে অসম আৰক্ষীৰ ওচৰত মই চিৰদিন থৰুৱা হৈ থাকিম আৰু যি জনহিত জনসেৱাৰ্থে এই বাণীৰ অসম আৰক্ষীয়ে কাম কৰি আছে এই পৰিয়ালৰ পুনৰবাৰ মই সদস্য হোৱাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰ অসম লোকসেৱা আয়োগক ধন্যবাদ অঞ্জনৰ হালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট